নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 15 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এবাৰ অপাৰেশ্যন সিন্দুৰৰ পাছতেই আহি পৰিছে অপাৰেশ্যন নাদের। এই ঘোষণা কৰিছে ভাৰতীয় সেনাই। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনাই ভয়াবহ ৰূপত আৰম্ভ কৰিছে এবাৰ অপাৰেশ্যন নাদের। অপাৰেশ্যন সিন্দুৰ শেষ হোৱাৰ পাছতে এবাৰ অপাৰেশ্যন নাদের আহিছে। এবাৰ জম্মু কাশ্মীৰতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নতুন অভিযান আৰম্ভ ভাৰতীয় সেনাৰ। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ, এটা ৱাৰ ব্ৰেকিং। ইণ্ডিয়ান আৰ্মি, জম্মু কাশ্মীৰ আৰক্ষী, CRPF যৌথভাৱে আৰম্ভ কৰিছে অপাৰেশ্যন নাদের। এই মুহূৰ্তত ব্ৰেকিং নিউজ, পুলৱামাৰ নাদের অঞ্চলত সন্ত্ৰাসবাদীক বাছি শেষ কৰিছে ভাৰতীয় সেনাই। বিগত 48 ঘণ্টা 6টাকৈ সন্ত্ৰাসবাদীক শেষ কৰিছে সেনাই। জৈশ ই মহম্মদ আৰু লস্কৰৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান ভাৰতীয় সেনাৰ। এটাও সন্ত্ৰাসবাদীক ভাৰতৰ ভূমিত থাকিবলৈ নিদিয়াৰ পণ লৈছে সেনাই। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনাই ভয়াবহ ৰূপত আৰম্ভ কৰিছে অপাৰেশ্যন নাদের। জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নতুন অভিযান আৰম্ভ ভাৰতীয় সেনাৰ। আন এটা ডাঙৰ খবৰ হৈছে এবাৰ জেলৰ পৰাই পাকিস্তানক সাৱধানবাণী এবাৰ ইমৰান খানৰ। ভাৰতে প্ৰতিশোধ ল'ব, মোদীৰ ওপৰত মোৰ বিশ্বাস নাই বুলি মন্তব্য কৰিছে ইমৰান খানে। জেলৰ পৰাই পাকিস্তানক সাৱধানবাণী ইমৰান খানৰ। এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ, ভাৰতে প্ৰতিশোধ ল'ব, মোদীৰ ওপৰত মোৰ বিশ্বাস নাই মন্তব্য ইমৰান খানৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কোনো কাৰণতে বিশ্বাস কৰিব নালাগে বুলি মন্তব্য কৰিছে ইমৰান খানে। জেলৰ পৰাই পাকিস্তানক সাৱধানবাণী ইমৰান খানৰ। ভাৰত পাকিস্তানৰ সংঘাতক লৈ জেলৰ পৰাই ইমৰান খানৰ এই বাৰ্তা। জেলৰ পৰাই পাক চৰকাৰক সকিয়নি পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ। ইমৰান খানৰ সামাজিক মাধ্যমতো প্ৰকাশ পাইছে এই বাৰ্তা। পৰৱৰ্তী খবৰটো হৈছে শৃংখল চলিহাক 2 লাখ টকা দিব অখিল গগৈয়ে। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ, এবাৰ অখিল গগৈয়ে শৃংখল চলিহাক দিব 2 লাখ কোটি টকা। কিয় অখিল গগৈয়ে এই 2 লাখ টকাৰ কথা উল্লেখ কৰিছে আমি প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ খবৰ, শৃংখল চলিহাৰ জীৱনৰ শৃংখলা হক মন্তব্য কৰিছে অখিল গগৈয়ে। মই 2 লাখ টকা দিম শৃংখল চলিহাক। শৃংখল চলিহাই মোৰ বিৰুদ্ধে নিৰ্বাচন খেলিলেও ঘৰলৈ গৈ 2 লাখ টকা দিম মন্তব্য অখিল গগৈৰ। শৃংখল সৰু ল'ৰা, নতুনকৈ বিয়া পাতিছেহে, সি শৃংখলিত হওক। মোৰ বিৰুদ্ধে লুৰিনৰ পাৰ্টিৰ পৰা নিৰ্বাচন খেলিলেও মই সহায় কৰিম শৃংখল চলিহাক। শৃংখল চলিহা সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে এইবাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। আন এটা ব্ৰেকিং নিউজ হৈছে অৱশেষত গ্ৰেপ্তাৰৰ ভয়ত ছফিয়া কুৰেশ্বীক ক্ষমা খুজিছে বিজেপি মন্ত্ৰী বিজয় শাহে। সামাজিক মাধ্যমত আলোড়ন সৃষ্টি কৰা এগৰাকী বিজয় শাহে অৱশেষত ক্ষমা খুজিছে। গ্ৰেপ্তাৰৰ ভয়ত ছফিয়া কুৰেশ্বীক ক্ষমা খুজিছে বিজেপি মন্ত্ৰী বিজয় শাহে। বীৰাংগনা ছফিয়া কুৰেশ্বীক অপমান কৰি বিপদত পৰিছিল বিজেপি মন্ত্ৰীগৰাকী। আৰু অৱশেষত কৰ্ণেল ছফিয়া কুৰেশ্বীক ক্ষমা প্ৰাৰ্থনা বিচাৰিছে বিজেপি মন্ত্ৰীগৰাকীয়ে। গ্ৰেপ্তাৰৰ ভয়তে বিজেপি মন্ত্ৰী বিজয় শাহে ক্ষমা খুজিছে ছফিয়া কুৰেশ্বীক। দেশজুৰি মন্ত্ৰী বিজয় শাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ। ছফিয়া কুৰেশ্বীক সন্ত্ৰাসবাদীৰ ভগ্নী সজাইছিল মধ্যপ্ৰদেশৰ মন্ত্ৰী বিজয় শাহে। ৰাজহুৱা সভাত ছফিয়া কুৰেশ্বীক সন্ত্ৰাসবাদীৰ ভগ্নী বুলি কৈছিল বিজেপি মন্ত্ৰীগৰাকী আৰু তাৰ পাছতেই ক্ষমা প্ৰাৰ্থনা বিচাৰিছে বিজেপি মন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰটো হৈছে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল কেৱল আৰম্ভণিহে। 2026ত বিজেপিৰ সুনামি আহিবই। নভবা ঠাইটোতো ফুলিব এবাৰ পদুম। সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে দেশত হোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়াটো এক প্ৰকাৰৰ জৰুৰী হৈ পৰিছে। পাকিস্তানৰ সৈতে যি হল সেয়া বিশ্বই দেখিলে। এই মন্তব্য কোনে কৰিছে এই মুহূৰ্তত প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিছো। দেশত হোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়াটো জৰুৰী। পাকিস্তানৰ সৈতে যি হল সেয়া বিশ্বই দেখিলে। পাকিস্তানে বাৰে বাৰে ভাৰতক লক্ষ্য কৰি আহিছে আৰু ইয়াৰ ফল পাকিস্তানে ভুগিলে। আগলৈ যদি পাকিস্তানে এনে ধৰণৰ কাণ্ড কৰে তেন্তে ইয়াৰ ফল ভুগিব পাকিস্তানে।
পাকিস্তানৰ নিউক্লিয়াৰ শক্তিলৈ ভয় নকৰে ভাৰতে অপাৰেশ্যন সিন্দুৰৰ পিছতে প্ৰথমবাৰলৈ সীমান্তত এইবাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং সেনাৰ সৈতে বাৰ্তালাপ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সমগ্ৰ পৰিস্থিতিৰ বুজ লৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পৰৱৰ্তী খবৰটো হৈছে এইবাৰ বছৰৰ প্ৰথমটো বানত এবাৰ নাৰায়ণপুৰত এক অভাৱনীয় পৰিস্থিতি বাৰিষাৰ পূৰ্বে বছৰৰ প্ৰথমটো বানে জ্বলা কলা খুৱাইছে এইবাৰ নাৰায়ণপুৰৰ বিভিন্ন প্ৰান্তত বছৰৰ প্ৰথমটো বানে তাণ্ডৱ লীলা চলাইছে বানৰ ফলত চিঙিছে খিমলুগুৰি হাৱাজান সংযোগী পথ এবাৰ জলমগ্ন হৈ পৰিছে বৃহত্তৰ অঞ্চল হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে সমগ্ৰ অঞ্চল জুৰি এদৰে পথ উঠুৱাই লৈ গৈছে বছৰৰ প্ৰথমটো বানে এইদৰে জ্বলা কলা খুৱাইছে নাৰায়ণপুৰবাসী ৰাইজক আন এটা ব্ৰেকিং নিউজ হৈছে 20 কোটি মুছলমানৰ প্ৰতিবাদে পাবনে ফল আজি ওয়াকফ সংশোধনী বিধায়কক লৈ উচ্চতম ন্যায়ালয়ত শুনানি আছিল আৰু শুনানিত এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এবাৰ ওয়াকফক লৈ 20 মেত হ'ব পৰৱৰ্তী শুনানি 20 কোটি মুছলমানৰ প্ৰতিবাদে পাবনে ফল এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে ওয়াকফক লৈ 20 মেত হ'ব পৰৱৰ্তী শুনানি আজি ওয়াকফক লৈ উচ্চতম ন্যায়ালয়ত চলিছিল শুনানি কোটি কোটি মুছলমানক সকাহ দি 20 মেত পুনৰ হ'ব শুনানি অধিবক্তা কপিল সিব্বালে যুক্তিৰে থকা খৰকা কৰিছিল চৰকাৰী পক্ষক ওয়াকফক লৈ কোটি কোটি মুছলমানৰ দুৱাই পাব পাৰে ফল আৰু 20 মেত পৰৱৰ্তী শুনানি দিন ধাৰ্য কৰা হৈছে ওয়াকফক লৈ কোটি কোটি মুছলমানৰ দুৱাই পাবনে ফল 20 কোটি মুছলমানৰ প্ৰতিবাদে এবাৰ কি ফল লাভ কৰিব সেয়া লক্ষণীয় হ'ব 20 মেত আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ সেনা বাহিনীৰ পৰিয়াললৈ পৰিবহন বিভাগৰ তৰফৰ পৰা সন্মান আগবঢ়োৱা হৈছে সেনাৰ পৰিয়ালক ঘৰতে প্ৰদান কৰা হ'ব এই সমূহ সুবিধা ৰাজ্যৰ সেনা বাহিনীৰ পৰিয়াললৈ পৰিবহন বিভাগৰ সন্মান এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ সেনাৰ পৰিয়ালক ঘৰতে প্ৰদান কৰা হ'ব এই সুবিধাসমূহ সেনাৰ বিষয়া কৰ্মী পৰিয়ালৰ পৰিবহন বিভাগৰ বিশেষ জনসেৱা কাৰ্যসূচী সকলো বিষয়া কৰ্মী পৰিয়ালৰ সদস্যৰ বাহনৰ অনুজ্ঞাপত্ৰ নথিপত্ৰৰ সমস্যা ঘৰতে গৈ সমাধান কৰিব পৰিবহন বিভাগে তিতাতে পৰিবহন বিভাগে সকলো সমস্যা সমাধান কৰিব 52টাতকৈ অধিক যান বাহনৰ নথিপত্ৰ বিষয়ক সমস্যা ঘৰতে বহিয়েই লাভ কৰিব সমাধান এই মুহূৰ্তত এটা ডাঙৰ খবৰ কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগে লৈছে এই বিশেষ পদক্ষেপ আন এটা ডাঙৰ খবৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে এবাৰ মাটিৰ দালালক বিচাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিব বিচাৰি অভিযান এনএছএৰ অধীনত কৰা হ'ব মাটিৰ দালালক গ্ৰেপ্তাৰ এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ সক্ৰিয় প্ৰদান কৰিছে মাটিৰ দালাল বিচাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিব অভিযান এনএছএৰ অধীনত কৰা হ'ব গ্ৰেপ্তাৰ মাটিৰ দালালক পুনৰ সক্ৰিয় প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনো মাটিৰ দালাল খাৰি যাব নোৱাৰিব মাটিৰ দালালক এনএছএৰ গ্ৰেপ্তাৰ কৰা হ'ব এই সক্ৰিয় প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খবৰটো হৈছে এবাৰ দেখিবলৈ পোৱা গৈছে এখন প্ৰান্তত এক আজব দৃশ্য নিৰ্বাচনত হাৰিও ৰাইজক ভোজ-ভাত খুৱাইছে এগৰাকী ৱাৰ্ড সদস্যই নাম হৈছে হামিদুৰ ৰহমান এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো নিৰ্বাচনত হাৰিও ৰাইজক ভোজ-ভাত খুৱাইছে হামিদুৰ ৰহমানে নিৰ্বাচনত হাৰিও ৰাইজক ভোজ-ভাত খুৱাইছে এগৰাকী হামিদুৰ ৰহমানে 103টা ভোটত পৰাস্ত হৈছিল হামিদুৰ ৰহমান নামৰ এগৰাকী প্ৰাৰ্থী 200 ভোটতকৈ অধিক 200 লোকতকৈ অধিক লোক হামিদুৰৰ ঘৰত উপস্থিত হৈছে নিৰ্বাচনত পৰাজয়ৰ একেলগে ভোজ-ভাত খালে সকলোৱে মই পৰাজয় হৈছো বুলি স্বীকাৰ নকৰো মন্তব্য কৰিছে প্ৰাৰ্থীগৰাকীয়ে মই পৰাজয় হৈছো বুলি স্বীকাৰ নকৰো হাট চিঙিমাৰীৰ মলাখোৱা গাঁও পঞ্চায়তৰ 10 নম্বৰ ভুটিয়া ডাঙা ৱাৰ্ডৰ সদস্য আছিল হামিদুৰ আৰু দেখিবলৈ পোৱা গৈছে 200 লোকতকৈ অধিক লোক হামিদুৰৰ ঘৰত উপস্থিত হৈ ভোজ-ভাত খাইছে আজিৰ সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ হৈছে 350ৰো অধিক মাদ্ৰাসা মছজিদ আঁতৰাইছে বা প্ৰশাসনে এবাৰ কান্দোনত ভাগি পৰিছে মুছলমান সমাজ 350ৰো অধিক মাদ্ৰাসা মছজিদ দৰগাহ আঁতৰাইছে প্ৰশাসনে
ডাঙৰ খবৰ এই মুহূৰ্তত বুলডজাৰে ভাঙিছে 350ৰো অধিক মাদ্ৰাছা প্ৰশাসনৰ এই পদক্ষেপৰ পাছতে মুছলমান সমাজক কান্দোৰৰ ৰোল প্ৰশাসনৰ এই পদক্ষেপৰ পাছতে এবাৰ কান্দোৰৰ ৰোল দিছে অবৈধভাৱে নিৰ্মাণ কৰা মাদ্ৰাছা দৰগাহসমূহৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে প্ৰশাসন এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো অবৈধভাৱে নিৰ্মাণ কৰা 104খন মাদ্ৰাছা এটা মছজিদ 5টা দৰগাহ আৰু 2টা ঈদগাহ চিনাক্তকৰণ কৰিছে প্ৰশাসনে ডাঙৰ খবৰ এই মুহূৰ্তত উত্তৰ প্ৰদেশ চৰকাৰে লৈছে এই বৃহৎ পদক্ষেপ আন এটা খবৰ হৈছে চলন্ত বাছত এবাৰ ভয়ংকৰ অগ্নিকাণ্ড শিশুসহ মহিলা যাত্ৰীয়ে লৈছে প্ৰাণ লক্ষ্ণৌৰ মোহনলালগঞ্জ অঞ্চলত কিষাণ পথত বিহাৰৰ পৰা দিল্লী অভিমুখী এখন স্লিপাৰ বাছত চলন্ত অৱস্থাতে আজি পুৱা সংঘটিত হৈছে এক অগ্নিকাণ্ড এই অগ্নিকাণ্ডত 5জন যাত্ৰীৰ মৃত্যু হৈছে জানিব পৰা মতে এই বাছখনত আছিল 70 গৰাকীকৈ যাত্ৰী নিশা যাত্ৰা কৰা এই বাছখনত আছিল 70 জনকৈ যাত্ৰী আৰু কথমপি প্ৰাণ ৰক্ষা পৰিছে বাকীসকলৰ গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে আৰু 5জন যাত্ৰীৰ থিতাতে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে